আজি শোণিতপুৰ জিলা ছাত্ৰ সন্থাই বিভিন্ন সমাজসেৱী সংগঠনৰ সহযোগিতাত অসমৰ দীৰ্ঘদিনীয়া বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা আৰু কেন্দ্ৰীয় চৰকাৰে বিশেষ অনুদান দিয়াৰ দাবীত এক বিশেষ প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই চহৰ পৰিক্ৰমা কৰে। আসুৰ জিলা সমিতিৰ সভাপতি অভিজিত নাথৰ নেতৃত্বত এই দলটিয়ে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ অসম চৰকাৰ হাই হাই জলসিঞ্চন আৰু জলসম্পদ মন্ত্ৰী পদত্যাগ কৰক, পীযুষ হাজৰিকা মুন্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তেজপুৰৰ ৰাজ আলিয়েদি এক বিশাল শোভাযাত্ৰা উলিয়াই আৰু বান আৰু গৰাখহনীয়াৰ পৰা নৈ কাষৰীয়া ৰাইজৰ জীৱন আৰু সম্প্ৰীতিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত এক স্মাৰক পত্ৰও জিলা আয়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈও প্ৰেৰণ কৰে। মৰ্মে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা জিলা সদৰ জলসম্পদৰ সদৰ কাৰ্যালয়ত আজি আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে অসমকে ধৰি শোণিতপুৰ জিলাৰ প্ৰায় কেইখন অঞ্চল বানপানী জলমগ্ন হৈছে আৰু ৰাইজ হতাশ হৈছে আৰু সেইকাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি জলসম্পদ বিভাগৰ কাৰ্যালয়ত আমি প্ৰতিবাদ কৰিছোঁ। ছাত্ৰ সন্থাৰ স্পষ্ট মত বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান কৰিবলৈ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰাৰ লগতে মথাউৰিসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবলৈ আমি ছাত্ৰ সন্থাই এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ আৰু জলসম্পদ বিভাগক আমি আহ্বান জনাইছোঁ। এইখন চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ হিচাপে তেওঁলোকে মানি লয়। তাৰ বিপৰীতে অসমৰ সমস্যা তেওঁলোকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ে আৰু যাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আমি ধাৰাবাহিকভাৱে কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। আজি আমাৰ জিলাখনৰ বহু অঞ্চল আজি জামুগুৰি দক্ষিণ পশ্চিম অঞ্চল, তেজপুৰ এই সদৰৰ লগতে লাগি থকা মেকি অঞ্চল বা অসমৰ বিভিন্ন বিশেষকৈ জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰত্যেক বছৰ বানপানী আৰু গৰাখহনীয়াই অসমৰ সৰ্বসাধাৰণ ৰাইজক জীয়াতু ভগাইছে। জিলাখনৰ বহু দুখীয়া পৰিয়াল আজি আমি যদি চাবলৈ যাওঁ আজি নদীৰ কাষত থাকিবলগীয়া হৈছে আৰু এই ক্ষেত্ৰত এইসকলক সংস্থাপন কৰাৰ ক্ষেত্ৰত এইখন চৰকাৰ কোনো স্থায়ী পদক্ষেপ নাই। বানপানী অহাৰ লগে লগে কেইটামান চাউল আৰু কেইটামান দালি দিয়েই এইখন চৰকাৰে নিজৰ কাম সামৰে আৰু বানপানী সমস্যাটো গৰাখহনীয়া সমস্যাটো এইটো দিনক দিন ধৰি চলি থকাটো এইখন কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বিচাৰে, এই সমস্যাৰ সমাধান নিবিচাৰে আৰু সেইকাৰণে আমি ছাত্ৰ সন্থাই পুনৰ প্ৰতিবাদ কৰিছোঁ। যদি অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিয়ে ভৱিষ্যতৰ দিনত এইখন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ছাত্ৰ সন্থাৰ প্ৰত্যাহ্বান ল'বৰ কাৰণে তেওঁলোক সাজু থাকক আৰু যি পৰ্যন্তলৈকে এই সমস্যা সমাধান নকৰে আমাৰ কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি থাকিব।